মৰিয়নিত আসন্ন পঞ্চায়ত নিৰ্বাচনত অগপ বিজেপিৰ মিত্ৰতা ভংগক লৈ প্ৰতিক্ৰিয়া মিত্ৰতাৰ পৰিৱৰ্তে বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতাৰে অৱতীৰ্ণ হ'ব দুয়োটা দল মিত্ৰতা ভংগ হোৱাত প্ৰতিক্ৰিয়া অগপৰ তৃণমূল কৰ্মীৰ মিত্ৰতা ভংগক লৈ আঞ্চলিক দলটোৰ তৃণমূল কৰ্মীৰ ক্ষোভ প্ৰকাশ আৰু এই সন্দৰ্ভত আমাৰ সাংবাদিক ৰিজু শইকীয়াৰ এখন প্ৰতিবেদন চাওঁ আহক নঙলাৰ মুখত ৰঙালী বিহু আৰু সমান্তৰালকৈ দেখা গৈছে যে ৰঙালী বিহুৰ সমান্তৰালকৈ এতিয়া গাঁৱে গাঁৱে পঞ্চায়ত নিৰ্বাচনক লৈ আচলতে সকলো ব্যস্ত হৈ পৰিছে কোনোৱে যদি আখলত পিঠা পনাত ব্যস্ত হৈছে বা বিহু কৰ্মশালাত ব্যস্ত হৈছে আৰু সমান্তৰালকৈ দেখা গৈছে যিসকল ৰাজনীতিৰ সৈতে জড়িত বা যিসকলে ৰাজনীতিৰ অআকৰ্ষৰ সৈতে জড়িত তেওঁলোক কিন্তু সমান্তৰালভাৱে পঞ্চায়ত নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে তিয়ক সমষ্টিয়ে হওক বা মৰিয়নি সমষ্টিয়ে হওক তিতাবৰ সমষ্টিয়ে হওক সেইসমূহ সমষ্টিত মিত্ৰতা ইতিমধ্যে অক্ষুণ্ণ আছে কিন্তু মৰিয়নি সমষ্টিৰ কিছু ব্যতিক্ৰম যিহেতু মৰিয়নি সমষ্টিত ইতিমধ্যে সিদ্ধান্ত হৈছে যে বিজেপি আৰু এজিপিয়ে বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতা কৰিব নিৰ্বাচনত আচলতে বন্ধুত্বসুলভ এই শব্দটো এই অভিধানিক হয়নে নহয় সেই কথাটো আচলতে পৰৱৰ্তী সময়ত দেখা পোৱা যাব যিসকল হেৰি আছে বিজেপিৰ কৰ্মী আছে সেইসকলে এজিপিৰ মানুহৰ লগত যদি যোগসূত্ৰ ৰাখিলেহেঁতেন তেতিয়াহ'লে এই সমষ্টিটোত তেনেকৈ দুজন প্ৰাৰ্থী দিবলগীয়া নহ'লহেঁতেন যিহেতুকে দুইটা দলেই এটা মিত্ৰজোঁটত চৰকাৰ চলাই আছে গতিকে আমি আশা ৰাখিছিলোঁ যে আমাৰ ইয়াত এজন এজিপি আৰু বিজেপিৰ ফালৰ পৰা প্ৰাৰ্থিত্ব দিয়া হ'ব আৰু উভয়ে আমি সকলোৱে সমৰ্থন আগবঢ়াম কিন্তু যি ইয়াত এটা বৃহত্তৰ এজিপি সমৰ্থিত এলেকা যিহেতু ইয়াত সিংহ যুৱক ললিত ৰাজখোৱাৰ জন্মস্থান আৰু এই স্থানটোত 3বাৰকৈ MLA হৈ আছে 5বাৰকৈ হৈ আছে আমাৰ ৰেণুকুমাৰ ৰাজখোৱানী হেৰি কিন্তু কথা হ'ল কি তেখেতসকলে আমাৰ লগত কোনো ধৰণৰ যোগসূত্ৰ নৰখাকৈ এটা প্ৰাৰ্থী দিছে কিন্তু আমিতো তৃণমূলৰ মানুহখিনি অন্ততঃ জানিব লাগিছিল যে বামুণপুখুৰী পঞ্চায়তৰ পৰা বামুণপুখুৰী সমষ্টিটোৰ পৰা আমাৰ বিজেপিৰ পৰা আমুক প্ৰাৰ্থীকে আমি দিম আমিতো নাজানো গতিকে কথা হ'ল কি আমাৰ দলৰ যিখিনি মানুহ আমি এতিয়া কোনফালে যাম হয় এজিপিলৈ যাম নে না বিজেপিলৈ যাম ওপৰত কিন্তু বিজেপি আৰু এজিপি একেটা দল ধন্যবাদ আপোনালোকে জানিছে এইটো আমি জিলা পৰিষদৰ এটা সমষ্টিৰ এটা ক্ষুদ্ৰ অংশ আৰু জিলা পৰিষদৰ অঞ্চলটোত এই অঞ্চলটোত আপুনি মানে সামগ্ৰিকভাৱে যদি ক'বলৈ যায় ৰাস্তা পদূলি আপুনি গোটেইখিনি কথা সাঙুৰি লোৱাটো সম্ভৱ নহয় জিলা পৰিষদত কিন্তু মই আপোনালোকক এটা কথাই ক'ব পাৰোঁ জিলা পৰিষদৰ পৰ্যায়ত বা এই অঞ্চলৰ যুৱক হিচাপত প্ৰত্যেকজন মানুহৰ লগত এটা সম্পৰ্ক যিহেতু আগৰ পৰা চলি আছে অনাগত দিনত চলি যাব তাৰ মাজত যিখিনি অভাৱ অভিযোগ থাকিব এই অভাৱ অভিযোগখিনি সঠিক জেগাত সঠিক সময়ত সঠিক প্লেটফৰ্মত উপস্থাপন কৰিবৰ কাৰণে মই দৃঢ় প্ৰস্তুত আৰু এই বস্তুটো মই অনাগত দিনত লৈ যাম মিত্ৰতা নোহোৱাৰ কাৰণে বিজেপিটো প্ৰাৰ্থী দিছে কংগ্ৰেছো প্ৰাৰ্থী দিছে আৰু নিৰ্দলীয় ৰূপে এজন অৱতীৰ্ণ হ'ব এই চাৰিকোণীয়া যি প্ৰতিদ্বন্দ্বিতা বিশেষকৈ এজিপি বিজেপিৰ ভোট বিভাজন নহ'বনে মই সেই বিষয়ত ক'ব নাযাওঁ যিহেতু এই অঞ্চলটো আপোনালোকে ভালদৰেই জানে আঞ্চলিকতাবাদৰ এটা ধ্বজা উৰি থকা অঞ্চল এতিয়াও ইয়াত সৰুৰ পৰা ডাঙৰলৈ এটা আঞ্চলিকতাবাদৰ তেজ প্ৰত্যেকৰ হিৰে হিৰে বৈ আছে যিহেতু এই অঞ্চল প্ৰয়াত সিংহ যুৱক ললিত চন্দ্ৰ ৰাজখোৱাদেৱৰ জন্মস্থান সেইকাৰণে আজিৰ ডেটত আপোনালোকে দেখিছে অসম গণ পৰিষদৰ কৰ্মী প্ৰত্যেক জেগাত সুলভ আৰু সবল স্থিতিত প্ৰত্যেক আজিৰ ডেটত আছে আৰু আমি তেখেতলোকৰ আশীৰ্বাদতে আজিৰ ডেটত আমাক জিলা পৰিষদৰ আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰি আগবঢ়াইছে এই যি আমাৰ টিমৱৰ্ক সকলো তলৰ স্তৰৰ কৰ্মীৰ পৰা ওপৰৰ স্তৰৰ কৰ্মীলৈকে এই টিমৱৰ্কটো অনাগত দিনত আমি এটা সবল স্থিতিত আমাৰ মুখৰ আগত কোন আছে আমি এইখিনি চোৱা নাই আমাৰ কথা হ'ল আমি আঞ্চলিকতাবাদ অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত আৰু প্ৰত্যেকজন মানুহে এটা সুস্থ পৰিৱেশত জীয়াই থকাৰ স্বাৰ্থত আমি আমাৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিম আৰু তাৰ প্ৰতিনিধি হিচাপে মই ওলাই আহিছোঁ তেখেতলোকৰ প্ৰতিনিধি হিচাপে মোৰ ক'বলগীয়া ইমান ধন্যবাদ জনাইছোঁ আৰু ৰিজু শইকীয়া এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ